পাকিস্তানে ৱৰ্ল্ড কাপ খেলিব টি-20 ৱৰ্ল্ড কাপৰ কাৰণে টীম পঠাব কিন্তু টি-20 ৱৰ্ল্ড কাপত ইণ্ডিয়াৰ সৈতে নেখেলে ভাৰতৰ সৈতে নেখেলে এখন নতুন নাটক ৰচিছে পাকিস্তানে ইতিমধ্যে 1 ফেব্ৰুৱাৰীত এই কথা উল্লেখ কৰিছিল এক্স হেণ্ডেলত পাকিস্তানৰ চৰকাৰে আৰু তাৰ পাছতে সেই টুইটটোক ৰিটুইট কৰি পিচিবি পাকিস্তান ক্ৰিকেট বোৰ্ডে জনাইছিলে আৰু তাৰ পাছতে অফিচিয়েলি পত্ৰ লিখিছিলে ICC-লৈ চিলেক্টিভ পাৰ্টিচিপেট কৰিব পাকিস্তানে অৰ্থাৎ টুৰ্ণামেণ্টত খেলিব অংশগ্ৰহণ কৰিব কিন্তু ভাৰতৰ সৈতে নেখেলে এতিয়া পাকিস্তানক ICC-য়ে ফটকাৰ এক প্ৰকাৰ ধমক দিছে আৰু সেই ষ্টেটমেণ্টটোত আপোনাৰ কৈছে পাকিস্তান গভৰ্ণমেণ্টে লোৱা সিদ্ধান্তক তেওঁলোকে নোট কৰিছে আৰু তাত উল্লেখ কৰিছে যে এতিয়ালৈকে অফিচিয়েলি কমিউনিকেশ্যন হ'বৰ কাৰণে অপেক্ষা কৰা বুলি উল্লেখ কৰিছে কিন্তু ইয়াতে ICC-য়ে উল্লেখ কৰিছে যে চিলেক্টিভলি পাৰ্টিচিপেশ্যনে ক্ৰিকেটৰ ইক'চিষ্টেমক কিদৰে প্ৰভাৱিত কৰিব যিহেতু নেকি এখন গ্ল'বেল ইভেণ্ট হয় গ্ল'বেল স্পৰ্ট হয় আৰু তাত কিছুমান নীতি নিয়ম থাকে এথিক্স থাকে ৰুলছ এণ্ড ৰেগুলেশ্যন থাকে আৰু চিলেক্টিভলি পাৰ্টিচিপেশ্যন কোনো পদ্ধতি গ্ৰহণযোগ্য নহয় যিহেতু ইয়াতে আপোনাৰ ফেয়াৰনেছৰ কথা আহি পৰে আৰু বাকী টীমসমূহে একেই আপোনাৰ যি ধৰণে পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি যি ধৰণৰ নিয়ম নীতি আছে সেই একেধৰণে খেলিব আৰু এটা টীমৰ কাৰণে সময়সূচী বা আপোনাৰ ৰুলছ এণ্ড ৰেগুলেশ্যন সলোৱাটো ICC-য়ে কোনো পধ্যে মানি ল'ব বিচৰা নাই লগতে এইটো কথা উল্লেখ কৰিছে পাকিস্তানক এক প্ৰকাৰ জনাই দিছে যে যদি সিদ্ধান্তক লৈ বহি থাকে পাকিস্তান তেতিয়াহ'লে ইয়াৰ পিছত যি পৰিণাম হ'ব তেতিয়াহ'লে তাৰ কাৰণে কিন্তু কনচিকুৱেঞ্চৰ কাৰণে পাকিস্তান জগৰীয়া হ'ব পাকিস্তানৰ ক্ৰিকেট বৰ্ড জগৰীয়া হ'ব আৰু ইয়াৰ পৰিণতি বা লাভ লোকচানৰ হিচাপ পাকিস্তানে নিজে কৰিব লাগিব আমি জানো ICC-য়ে বহুত মেটচ কণ্ডাক্ট কৰে ICC টুৰ্ণামেণ্টছ কম্পিটিশ্যন তেওঁলোকে কণ্ডাক্ট কৰে লগতে যি বাইলেট্ৰেল ছিৰিজ আছে ট্ৰাই ছিৰিজ আছে আৰু এছিয়া কাপ এই ধৰণৰ বহুত ইভেণ্ট আছে যিসমূহ কৰে কিন্তু এতিয়া পাকিস্তানৰ এক প্ৰকাৰ তেনেকুৱা সুৰতেই ICC-য়ে কৈছে যদি আপোনালোকে এই ধৰণে চিলেক্টিভলি পাৰ্টিচিপেট কৰে তেতিয়াহ'লে আগন্তুক সময়ত ICC টুৰ্ণামেণ্টত হয়তো আপোনালোকক নিলম্বন কৰিব পৰা হ'ব পাৰে কাৰণ যি ধৰণৰ চেম্পিয়নছ ট্ৰফি টি-20 ৱৰ্ল্ড কাপ ODI ৱৰ্ল্ড কাপ এছিয়া কাপ বাইলেট্ৰেল ছিৰিজ এইবিলাকৰ পৰা বা যথেষ্ট ৰেভিনিউ ICC-য়ে জেনেৰেট কৰে আৰু এনুৱেল মেম্বাৰ হিচাপে এই যি এনুৱেল ৰেভিনিউ ফাণ্ড প্ৰদান কৰে ক্ৰিকেট বৰ্ডসমূহক সেই ক্ষেত্ৰত কিন্তু পাকিস্তানকো যথেষ্ট লাভৱান্বিত হয় কাৰণ পাকিস্তানক যথেষ্ট বুৰ্জন সংখ্যক ফাণ্ড ICC-য়ে প্ৰদান কৰে পাকিস্তান ক্ৰিকেট বৰ্ডে ইন টোটেল যিমান জেনেৰেট কৰে ৰেভিনিউ তাৰে আধাতকৈও বেছি ICC-য়ে প্ৰদান কৰে গতিকে ICC-ৰ ভূমিকা PCB অৰ্থাৎ পাকিস্তান ক্ৰিকেট বৰ্ডত কিমান সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজনীয়তা নাই কিন্তু পাকিস্তানে এই সিদ্ধান্ত এই নাটকখন কিয় ৰচিছে জানেনে ভাৰতক বিশ্বৰ খেল জগতত একাষৰীয়া কৰিবৰ কাৰণে পাকিস্তানে কুসন্ধি ৰচিছে এয়াই মানে চেষ্টা কৰা হৈছে ষড়যন্ত্ৰ কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে যে ভাৰতক কেনেকৈ বেজ্জত কৰিব পাৰি ভাৰতক কেনেকৈ অপমান কৰিব পাৰি ভাৰতক কেনেকৈ একাষৰীয়া কৰিব পাৰি সেয়া অভিসন্ধি ৰচিছে পাকিস্তানৰ চৰকাৰে পাকিস্তানৰ ক্ৰিকেট বৰ্ডে আৰু নকভি যিজন মূল কাণ্ডাৰী বুলি ক'ব পাৰি এই সকলোবিলাকৰ কাৰণে তেওঁলোকৰ হাত ভৰি সকলো মাৰিছে সকলো ফালৰ পৰা চেষ্টা কৰিছে কিন্তু তেওঁলোকে এটা কথা বুজি পোৱা নাই ডেফিনেটলি পাকিস্তান আৰু ইণ্ডিয়াৰ মাজত যিখন মেটচ হয় সেই মেটচখনত বহুত ৰেভিনিউ আৰ্ণ কৰে ICC-য়ে ভাৰতে নকৰে ICC-য়ে কৰে গতিকে ICC যদি লছ হয় তেতিয়াহ'লে ICC-য়েতো পাকিস্তানৰ পৰাই ল'ব ন যাৰ কাৰণে লছ হৈছে তাৰ পৰাই ল'ব যদি ICC-য়ে আপোনাৰ সেই ইভেণ্টটোৰ পাকিস্তানৰ কাৰণে সেই ইভেণ্টটো কৰিব নোৱাৰে যিটো অলৰেডি শ্বেডিউল আছিলে য'ত অলৰেডি টিকেট আপোনাৰ বিক্ৰী হৈ গৈছে য'ত ইমান সংখ্যক যি ব্ৰডকাষ্টাৰ কিবা কিবি আৰু আছে সেই সকলোবিলাকৰ লগত ডিল হৈ গৈছে আৰু যদি সেয়া ছাডেনলি পাকিস্তানৰ কাৰণে কেঞ্চেল কৰিব লাগে তেতিয়াহ'লে ইয়াৰ উত্তৰ সেই সকলোবিলাক লছৰ কিন্তু হিচাপ ICC-য়ে পাকিস্তানৰ পৰা কৰিব আৰু ইনডাইৰেক্টলি সেইটো কথাই কৈছে আৰু যদি পাকিস্তানে ইউটাৰ্ণ নলয় এই সিদ্ধান্ত যদি নসলায় তেতিয়াহ'লে আগন্তুক সময়ত পাকিস্তানক নিলম্বন বা বিভিন্ন ধৰণে পানিছমেণ্ট দিয়াৰ সম্ভাৱনা বহুত বেছি এতিয়া যদি পাকিস্তানে যি সিদ্ধান্ত লৈছে যে আমি ইণ্ডিয়াৰ লগত নেখেলোঁ কিন্তু পাৰ্টিচিপেট কৰিম তাত এটা আমি কি ধৰণে কি হ'ব পাৰে যদি পাকিস্তানে ভাৰতৰ লগত নেখেলে তেতিয়াহ'লে ভাৰতে 2 পইণ্টছ পাই যাব পাকিস্তানে ফৰফিট কৰিছে ভাৰতে সেই 2 পইণ্ট পাই যাব আৰু লগতে পাকিস্তানে বাকী 3টা দলৰ লগত কিন্তু জয়ী হোৱাটো নিতান্তই প্ৰয়োজন কাৰণ যদি এখন মেটচতো জয়ী নহয় হাৰে তেতিয়াহ'লে
লীগ ষ্টেজৰ পৰা বাহিৰ হ'ব, অৰ্থাৎ নিজেই নিজৰ ভৰিত কুঠাৰ মাৰিছে পাকিস্তানে। ভাৰতক হলঠেকত পেলাবলৈ গৈ হয়তো ক'ৰবাত নিজে পাকিস্তানে বাহিৰ হৈ যোৱাৰ এক ৰাস্তা বা বিচাৰি লৈছে। আমি জানো 2024 যি T20 ৱৰ্ল্ড কাপ হৈছিলে, য'ত USA আৰু ৱেষ্ট ইণ্ডিজে হোষ্ট কৰিছিলে, তেতিয়া USA পাকিস্তানক কিন্তু বৰ বেয়াকৈ হৰুৱাইছিল, অপমানৰ নিচিনা এক বোধ কৰিছিলে, লাজ পাইছিলে পাকিস্তানে। আৰু এইবাৰো যদি USA হৰুৱাই দিয়ে, আমি দেখিবলৈ পাইছোঁ যে পাকিস্তানৰ দলটো বহুত বেছি একদম এক্সট্ৰা অৰ্ডিনাৰী নহয়। T20 যি ধৰণৰ তেখেতসকলৰ ফৰ্ম শেহতীয়াকৈ চলি আছে, যদিও বা নিজৰ ঘৰতে অষ্ট্ৰেলিয়াক হৰুৱাই অকণমান মনোবল বৃদ্ধি কৰিছে, কিন্তু এই মুহূৰ্তত ক'ব লাগিব যে ৱৰ্ল্ড ষ্টেজত বা আপোনাৰ এনেকুৱা ধৰণৰ ডাঙৰ টুৰ্ণামেণ্টত পাকিস্তানক কিন্তু আমি সৰু সৰু টিমে হৰুৱা দেখিবলৈ পাইছোঁ। USA যোৱাবাৰ হৰুৱাইছিলে, যদি এইবাৰো হৰুৱাই তেতিয়াহ'লে লীগ ষ্টেজৰ পৰা বাহিৰ হ'ব লাগিব। গতিকে এতিয়াও পাকিস্তানৰ হাতত সময় আছে ইউটাৰ্ণ লোৱাৰ ক্ষেত্ৰত। ICCয়ে তেওঁলোকৰ লগত আলোচনা কৰিবৰ কাৰণে ইতিমধ্যে সেই ষ্টেটমেণ্টত জনাইছে। আগন্তুক কেইটামান ঘণ্টা বহুত গুৰুত্বপূৰ্ণ হ'ব। তেওঁলোকে ভাবিছিল যে ভাৰতক অকণমান যদি পাৰি একাষৰীয়া কৰিবৰ কাৰণে, কৰ্ণাৰ কৰিবৰ কাৰণে, অকণমান প্ৰেছাৰ ক্ৰিয়েট কৰিবৰ কাৰণে, লজ্জিত কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিল, কিন্তু এই চেষ্টা বিফল হ'ব। কাৰণ পাকিস্তান নেখেলিলে ভাৰতৰ একো ক্ষতি নহয়, পাকিস্তানৰ নিজৰ ক্ষতি হ'ব। অকণমান যদি আপোনালোকক পিছলৈ লৈ যাওঁ, তেতিয়া এছিয়া কাপ চলি আছিলে। এছিয়া কাপৰ পূৰ্বে কি হৈছিলে আমি সকলোৱে জানো যে অপাৰেশ্যন সিন্দুৰ হৈছিলে, আৰু সেই সময়খিনিত তাৰে পাছতে কেইদিনমান পাছতে এছিয়া কাপ আছিলে। এছিয়া কাপত ভাৰতৰ দলটো নাযাবৰ কাৰণে এক প্ৰকাৰ বয়কট কৰিবৰ কাৰণে জনোৱা হৈছিলে। দেশৰ যিসকল ক্ৰিকেট অনুৰাগী আছিলে সকলোৱে কৈছিল যে ভাৰতে বয়কট কৰিব লাগে, এছিয়া কাপ খেলিব নালাগে, পাকিস্তানে হোষ্ট কৰিছে, পাকিস্তানৰ যোৱালৈ প্ৰশ্নই নুঠে, কিন্তু ভাৰতে বয়কট কৰিব লাগে। কিন্তু ভাৰতে সেইখিনি সময়ত সেই কঠোৰ প্ৰত্যাহ্বান আপোনাৰ মন নথকা স্বত্বেও বিশ্ব ক্ৰিকেট বা বিশ্ব যি স্পৰ্টছিং ইভেণ্ট আছে সেই তাক সন্মান জনাই অংশগ্ৰহণ কৰিলে, নিউট্ৰেল ভেন্যুত খেলিলে, আৰু পাকিস্তানৰ লগত হেণ্ডশ্বেক কৰা নাছিলে। কিন্তু পাকিস্তানে সেই সময়তে কৈছিলে যে আমিও ভাৰতে T20 ৱৰ্ল্ড কাপ হোষ্ট কৰিলে নিউট্ৰেল ভেন্যুত খেলিম, কিন্তু ভাৰতলৈ নাযাওঁ, সেয়া মান্তি হৈছিলে। আৰু যদি ভাৰতে হোষ্ট কৰা সেই মেগা টুৰ্ণামেণ্টটোত পাকিস্তান ফাইনেলত উপনীত হয়, তেতিয়াহ'লে শ্ৰীলংকালৈ সেই ফাইনেল মেটছখন স্থানান্তৰিত কৰিব লাগিব, আৰু তাত ভাৰতে সন্মতি প্ৰদান কৰিছিলে। কিন্তু এতিয়া যি এক লুটিবাগৰ মাৰিছে, তাক লৈ কিন্তু পাকিস্তানে নিজে নিজৰ ভৰিত এক প্ৰকাৰ কুঠাৰঘাত কৰাৰ নিচিনা হৈছে। বাকী চেষ্টা কৰি থাকিব, কিন্তু একোডাল কৰিব নোৱাৰে। BCCI বহুত বেছি ষ্ট্ৰং হয়, আৰু যদি পাকিস্তানে ভাৰতক ভাবিছে যে একাষৰীয়া কৰি পেলাই ভাৰতক অকণমান প্ৰেছাৰ দিব পাৰে, কিন্তু অনাগত সময়ত BCCI যদি লাগিব লাগে, তেতিয়াহ'লে পাকিস্তান ক্ৰিকেট মানচিত্ৰৰ পৰা বহুত দিনৰ কাৰণে হয়তো নাইকিয়া হৈ যাব পাৰে। আপোনালোকে কি ভাবে কমেণ্টত জনাব। মই মোৰ ক'বলগীয়াখিনি ক'লোঁ, কিন্তু আগন্তুক কেইটামান ঘণ্টা বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব, আৰু মই বিশ্বাস কৰোঁ যে পাকিস্তানে লুটিবাগৰ মাৰিব, কাৰণ তেওঁলোকৰ এয়া প্ৰকৃতি, এয়া স্বভাৱ, আৰু লাষ্টত শেষত ক'ব যে আমি ভাৰতৰ লগত মেটছ খেলিম। হোপফুলি সেইটোৱে হ'ব, যিটো পাকিস্তানে অকণমান এতিয়া শ্ব' অফ কৰিছে, নাটক কৰিছে। বাকী আপোনালোকে জনাব কমেণ্টত।